হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ তোমালোকে সবাই ভালে আছা। আজি আৰু এটা নতুন ভিডিঅ' ওলাইছোঁ মই তোমালোকৰ কাৰণে। মোৰ ভিডিঅ' পাৰপ'জটো তোমালোকে ভালদৰেই গম পোৱা। মই একচুৱেলি ডেইলি লাইফৰ এক্টিভিটিজ কি কৰি আছোঁ সেইবোৰ মুহূৰ্তই তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰি আছোঁ। গতিকে এতিয়া ৰাতিপুৱা ওলাইছোঁ মই ডিউটি যাবলৈ। বৰ্তমান মই বাছত আছোঁ, এতিয়া গৈ আছোঁ ডিউটি তিনিচুকীয়ালৈ। আৰু ডিউটিৰে কিছুমান মুহূৰ্ত মই তোমালোকৰ লগত আজি শ্বেয়াৰ কৰিম। 2 hours later. ফাইনেলি এতিয়া আহি পালোঁ আৰু ভিতৰলৈ সোমাই গৈছোঁ। আৰু এটা কথা, ভিতৰলৈ সোমাই চাইছোঁ কোনো নাই দোকানত। গতিকে মই ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈছোঁ আৰু ফাৰ্ষ্ট ফ্ল'ৰত চাইছোঁ যে চবেই আছে, এক্সপায়াৰী ছেটেলমেণ্টৰ কামত লাগি আছে। গতিকে ময়ো সিহঁতৰ লগত অলপ এক্সপায়াৰী ছেটেলমেণ্টৰ কামত লাগি দিলোঁ। আৰু এতিয়া লাহে ধীৰে শ্বাটাৰ অ'পেন হৈ গ'ল। শ্বাটাৰ অ'পেন হোৱাৰ পিছত এটা দুটা কাষ্টমাৰ আহিবলৈ আৰম্ভ কৰিছে। এতিয়া আমাৰ ডিউটি হ'ল কাষ্টমাৰ চোৱাটো। বৰ্তমান এতিয়া মই এটা কাষ্টমাৰৰ মেডিচিন চলাই আছোঁ। আৰু এটা কথা গাইজ, ভিতৰত আমাৰ এটা ছিষ্টেম অপাৰেট কৰা আছে, কম্পিউটাৰ ছিষ্টেম, য'ত আমি মেডিচিনৰ ষ্টক চেক কৰি লোকেশ্যন চাই ধুনীয়াকৈ সোনকালে ওলাব পাৰোঁ। এইটো এটা বহুত ধুনীয়া সুবিধা দিয়া হৈছে আমাক। 5 hours later. আৰু কাম কৰোঁতে কৰোঁতে কেতিয়া লাঞ্চ টাইম আহিলে ক'বই নোৱাৰিছোঁ। গতিকে এতিয়া মই লাঞ্চ কৰি আছোঁ। আৰু এটা কথা, মই সদায় ঘৰৰ পৰাই লাঞ্চ লৈ আনোঁ, কাৰণ মোৰ ঘৰৰ খানাটোৱে ভাল লাগে, দালি হওক, ভাজি হওক, যি হওক। बात तो सही है। আকৌ কামত লাগি গৈছোঁ মই। এতিয়া বৰ্তমান এটা দৰৱ বিচাৰি আছিলোঁ, এইটো দৰৱ পোৱা নাছিলোঁ। গতিকে অলপ মাথাটো বেয়া হৈ আছিলে। একো নাই, পাছত দৰৱটো পাই গ'লোঁ বাৰু। পাই এতিয়া কাষ্টমাৰক দিও দিলোঁ। আৰু মাজতে অলপ হাঁহি ধেমালিও হৈ গ'ল আমাৰ। क्या बढ़िया था गुरु। এতিয়া আমি চবেই বিজি হৈ আছোঁ, কোনোবা বিলত, কোনোবা মেডিচিন দিয়াত, কোনোবা ডিছকাশ্যনত। এতিয়া সময় হৈ গৈছে আৰু ওলাবলৈ। 2 hours later. ফাইনেলি এতিয়া ওলাইছোঁ টায়াৰ্ড ফেচ লৈ ঘৰত যাবলৈ। বৰ্তমান এতিয়া মই অ'টত বহি আছোঁ আৰু ঘৰত গৈ আছোঁ, মানে মাকুম গৈ আছোঁ। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।